কবি বিজুলী শৰ্মাৰ মাটিৰ বুদ্ধৰ ছায়া গ্ৰন্থখন উন্মোচন কৰিলোঁ। বিজুলী শৰ্মা এই সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ তৰুণ কবি আৰু এই কাব্যগ্ৰন্থখনত তেওঁৰ সকলো প্ৰতিভা প্ৰস্ফুটিত হৈছে আৰু আশা কৰিছোঁ ভৱিষ্যতে বিজুলী শৰ্মাৰ কলমৰ পৰা অসমীয়া কাব্য সাহিত্যই নতুন নতুন ধাৰাৰ কবিতা পাব, বিষয় বৈচিত্ৰ্য পৰিপূৰ্ণ কবিতা পাব আৰু অসমীয়া কাব্যধাৰা তেখেতে শক্তিশালী কৰিব। লগতে ৰফিক হুছেইনৰ কাব্যগ্ৰন্থ দ্বিভাষিক কাব্যগ্ৰন্থখনো আজি উন্মোচন হ'ল। দুয়োগৰাকী কবিলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুয়োগৰাকীয়ে এই সময়ৰ গুৰুত্বপূৰ্ণ কবি আৰু দুয়োগৰাকী কবিৰ কলমৰ পৰা আৰু ইয়াতকৈও ভাল ভাল কবিতা আমি আশা কৰিছোঁ। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? প্ৰকাশৰ উদ্যোগত শব্দ প্ৰকাশে আমাৰ দুখন গ্ৰন্থ উন্মোচন কৰিছে। এখন মায়ামৰ চিপুঙৰ ধ্বনি আৰু এই মায়ামৰ চিপুঙৰ ধ্বনি এই কাব্যগ্ৰন্থখন বিশিষ্ট সমালোচক ডক্টৰ প্ৰণৱ কুমাৰ ঢেকিয়াল ফুকনে উন্মোচন কৰিছে। ইয়াৰ লগে লগে এই কবিতা পুথিখন দ্বিভাষিক হয়। এখন বিশিষ্ট অনুবাদক নুৰুল হুছেইন ডাঙৰীয়াই অনুবাদ কৰিছে আৰু ইয়াৰ লগতে আৰু এখন গ্ৰন্থ উন্মোচন হৈছে। সেইখন হৈছে মাটিৰ বুদ্ধৰ ছায়া। তেখেতে সেইখন গ্ৰন্থৰ কবি হৈছে বিজুলী শৰ্মা। তেখেতৰ কবিতা পুথিখন উন্মোচন কৰিছে বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াই। আৰু ইয়াৰ লগতে আজি সভাখনত বিশিষ্ট লেখক সাংবাদিক পুলিন কলিতা ডাঙৰীয়াও অংশগ্ৰহণ কৰিছে। আৰু আজি আমি কবি হিচাপে সকলো যোৰহাটবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ, বিশেষকৈ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াত অংশগ্ৰহণ কৰা বিভিন্ন সভ্যগব্য সকলো লোকক আমি ধন্যবাদ জনাইছোঁ। সৰ্বপ্ৰথমে মই মোৰ আজি এই তৃতীয় কাব্য সংকলনখন উন্মোচনী অনুষ্ঠানত উপস্থিত সকলো সহৃদয় পাঠকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে কবিতাৰ পঢ়াশালীৰ মই একদম প্ৰথম শ্ৰেণীৰ ছাত্ৰী বুলিয়ে নিজকে ভাবোঁ। কবিতাৰ অ আ ক খ আচলতে শিকিবলৈ চেষ্টা কৰিছোঁ বা কবি হ'ম বুলি নিজকে এটা প্ৰতিষ্ঠা বা স্বীকৃতি তেনেকুৱা ধৰণৰ মোৰ কোনো উদ্দেশ্য নহয়। হৃদয়ৰ ভাষাত কবি মই নাছিলোঁ কোনো কালে। ব্যৰ্থতাৰ এন্ধাৰে মোক সত্যক সহজে ল'বলৈ শিকালে। জীৱনৰ বিভিন্ন কলা বগা পৃষ্ঠাবিলাক লুটিয়াই যাওঁতে সেই অনুভৱবিলাক আচলতে কলমেৰে মই ডায়েৰীৰ পিছত লিপিবদ্ধ কৰিছিলোঁ। লাহে লাহে যিহেতু উন্মোচকসকলে কোৱাৰ দৰে মোৰ নিজৰ ব্যক্তিগত আৱেগ অনুভূতি সেইসমূহে মোৰ কবিতাৰ মাধ্যমত প্ৰকাশ কৰিবলৈ লৈছিলোঁ। যেতিয়া কবিতা জগতখনলৈ সোমাই পৰিলোঁ দেখিলোঁ যে এখন বিশাল সাগৰত মই মাত্ৰ এটা দৰিকণা। গতিকে মই নিজকে শিকাৰো বুলি ভাবোঁ আৰু মই মোৰ যিখিনি সমাজৰ প্ৰতি সামাজিক যি দায়বদ্ধতা বৰ্তমান সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত সমাজৰ সময়ৰ যিখিনি জটিল সন্ধিক্ষণত আমাৰ যিহেতু অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, গতিকে ভাষাটো আচলতে শিকোঁ বুলি আচলতে আমি আমাৰ নিজৰ মাতৃভাষাটো আমি কিমান জানো আচলতে। গতিকে ভাষাটো শিকাৰ ভাষাটো আয়ত্ব কৰা কবিতা এক সুন্দৰ মাধ্যম, অতি সৰল মাধ্যম। গতিকে প্ৰথম উদ্দেশ্য মোৰ সেইটো। আৰু দ্বিতীয়তে মই যিখিনি